নমস্কাৰ ৰাইজ। এতিয়া বৰ্তমান আহি পাইছোঁ নাট্য বিদ্যালয়ৰ প্ৰাংগণত। এই ভাওনাৰ প্ৰস্তুতি চলি আছে। আজি ভাওনা আছে পূৰ্ণ পৰ্ব। এই দুয়োকাষে শাৰী শাৰী কৰি চাকি লগাই থৈছে। খুব সুন্দৰ হৈছে পৰিৱেশটো। এয়া এখেতে পূৰা চাকি লগোৱাত ব্যস্ত হৈ আছে। ইতিমধ্যে ঢকুৱাখানা নাট্য বিদ্যালয়ৰ গৃহ উন্মোচন কাৰ্যসূচী হৈ গৈছে। গৃহ উন্মোচন কৰিলে ঢকুৱাখানা সমজিলাৰ উপায়ুক্ত মহোদয়ে। আজি নাট্য বিদ্যালয়ৰ এইসকল ব্যক্তিক পুনৰ সোঁৱৰা হৈছে। প্ৰতি বছৰে সোঁৱৰি থকা হয় বিভিন্ন অনুষ্ঠানত, প্ৰত্যেকটো অনুষ্ঠানতে সোঁৱৰি থকা হয় এইসকল ব্যক্তিক, যিসকলে নাট্য বিদ্যালয় আৰম্ভণিৰ পৰাই জড়িত হৈ আছে। নাট্য বিদ্যালয়ত তেওঁলোকৰ অৱদান যথেষ্ট আছে। মই দেখাই দিছোঁ অকণমান। ইয়াতে বন্তি প্ৰজ্বলন হৈ গ'ল। ময়ো সেৱা ভাগি লৈ লৈছোঁ। এতিয়া আমাৰ ভাৱৰীয়াবোৰ দুই এককৈ আহি আছে। অলপ সময় পাছতেই মেকআপ হ'ব। মোৰ লগত আছে পদুন্য এইফালে আহা। এয়া পদুন্য আছে। এই পদুন্য আজি পদুন্য ভাও লৈছে। দুয়োটাৰ মাজত যুদ্ধ আছে, খুব যুদ্ধ হ'ব আজি। ভাওনা ভিডিঅ' দিম, চাই থাকিব। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এতিয়া আৰু খন্তেক সময়ৰ পাছতে আমাৰ মেকআপ লোৱা আৰম্ভ হ'ব। ভাওনা আছে পদুন্য পৰ্ব। মোৰ এটা সৰু চৰিত্ৰ আছে। নাট্য বিদ্যালয়ৰ যিটো গৃহ, এই নাট্য বিদ্যালয়ৰ গৃহটি আজি শুভ উন্মোচন কৰা হ'ল খন্তেক সময়ৰ আগতে। এই চাৰিওফালে চাওক, সুন্দৰ চিত্ৰ অংকন কৰি ৰখা হৈছে নাট্য বিদ্যালয়ৰ দেৱালত। ঢকুৱাখানা যিসকল গণ্যমান্য চিত্ৰশিল্পী আছে, তেওঁলোকে ইয়াত চিত্ৰ অংকন কৰিছে। এয়া আছে মোৰ লগত কল্যাণ। আজি এটা বৃহৎ চৰিত্ৰত অভিনয় কৰিব, সিংহকেতু চৰিত্ৰত অভিনয় কৰিব কল্যাণ। সকলো আহিব চাবলৈ ভাওনা, আৰু সকলোৱে এইটো চেনেল চাই থাকিব। নিৰুল বাজি সকলোৱে মৰম দিব, সাহস দিব, যেনে আগলৈ এনেকৈ ভিডিঅ' বনাই থাকিব পাৰে। ধন্যবাদ। ইতিমধ্যে ৰূপসজ্জাৰ কাম আৰম্ভ হৈছে। এয়া আমাৰ আৰম্ভ হ'ল। প্ৰথম এয়া আমাৰ কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ যি ৰূপসজ্জা চলি আছে। তাৰপিছত সাজ সজ্জাৰ কাৰণে আনি থোৱা হৈছে। তাৰপিছত সাজ সজ্জা হ'ব। আমাৰ টিকলুকেইটাও আহিছে, এইকেইটা ভাওনা চাবলৈ। এয়া আমাৰ মাজত আহি পাইছে মাছ ধৰি এয়া নদীত বগাই মাছুৱৈ। এয়া প্ৰশান্ত হাজৰিকা। এয়া দেখিছে নহয়, আজি মাছুৱৈ চৰিত্ৰত অভিনয় কৰিব। আমাৰ গৌতম এই মাছুৱৈ দুইজন। এয়া সম্বৰাসুৰ আহি পাইছে। আজি সম্বৰাসুৰ ভাৱত অভিনয় কৰিব। আজি সম্বৰাসুৰে এপাত নতুন অস্ত্ৰ বনাই আনিছে। যি পাত অস্ত্ৰলৈ আজি ভাওনাত প্ৰৱেশ কৰিব, সেই অস্ত্ৰপাত মই দেখাব বিচাৰিছোঁ। এয়া ফুনু, প্ৰান্তকাৰ ফুনুৱে নিজ হাতেৰে এয়া বনাই আনিছে এপাত অস্ত্ৰ। আজি এই পাত লৈ প্ৰৱেশ কৰিব। ভয়ংকৰ হ'ব আজি, ভয়ংকৰ। চাই থাকক, দেখাই আছোঁ ভিডিঅ'। মায়াকুৰ এই মায়াকুৰ আহি পাইছে। মায়াকুৰ বন্ধু নীলু, নমস্কাৰ। এই বন্ধু নীলু আজি দেখিব। আজি নীলুৰ অভিনয় চাব, দিম মই, ভালকৈ চাব। আমাৰ কুম্ভকেতু নিতুল ভাল পাব। যি শব্দৰ ব্যৱস্থাপনা আছে ঢকুৱাখানাৰ, সুদৰ্শন বুলি ক'লে সকলোৱে চিনি পায়। ঢকুৱাখানাৰ অন্যতম এটা ছাউণ্ড ছিষ্টেম আমাৰ ঢকুৱাখানা চাৰিআলি চাপৰি। এয়া আমি তেওঁলোকক অলপ দেখাই দিছোঁ। এওঁলোকে আজি ছাউণ্ড চলাব। আজি সুন্দৰ হ'ব, সুন্দৰ অভিনয়, সুন্দৰ শব্দ, সুন্দৰ পোহৰ। চাই থাকক। ফাইনেলি সাজ সজ্জা সম্পূৰ্ণ হ'ল আৰু খন্তেক সময়ৰ পাছতেই প্ৰৱেশ কৰিম। মানে কেনেকুৱা হৈছে ড্ৰেছটো দেখিবলৈ জনাব।